নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু জ্ঞানশালা ইউটিউব চেনেল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সামত আহিবলগীয়া ইম্পৰ্টেণ্ট MCQ। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি। এতিয়া যাওঁ বলক আজিৰ প্ৰথম প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1, হুইচ অফ দ্য ফলোইং ইজ দ্য কেপিটেল অফ দাদৰা এণ্ড নগৰ হাভেলী? দাদৰা নগৰ হাভেলীৰ ৰাজধানী কোনটো? চাৰিটা অপশ্যন দিয়া আছে: পোৰ্ট বেলিয়াৰ, কৱাৰাতি, দমন এণ্ড চিলাবাছা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, দমন। নেক্সট কুৱেশ্যন নম্বৰ 2, ৰেড পাণ্ডা ইজ এ ষ্টেট এনিমেল অফ হুইচ অফ দ্য ফলোইং ষ্টেট? ৰেড পাণ্ডা তলৰ কোনটো ৰাজ্যৰ ৰাজ্যিক প্ৰাণী? চাৰিটা অপশ্যন দিয়া আছে: মিজোৰাম, ছিকিম, মেঘালয় এণ্ড নাগালেণ্ড। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ছিকিম। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 3, হুইচ ষ্টেট ইন ইণ্ডিয়া ৱাজ দ্য ফাৰ্ষ্ট টু ইণ্ট্ৰডিউচ দ্য মিড ডে মিল স্কিম ফৰ স্কুল চিলড্ৰেন? ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজন আঁচনি প্ৰৱৰ্তন কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে: মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু এণ্ড কেৰেলা। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, তামিলনাডু। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4, লিপুলেখ পাছ ইজ ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? লিপুলেখ পাছ ভাৰতৰ কোনখন ৰাজ্যত? চাৰিটা অপশ্যন দিয়া আছে: অৰুণাচল, আসাম, ছিকিম আৰু উত্তৰাখণ্ড। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, উত্তৰাখণ্ড। উত্তৰাখণ্ড ন, এইটো ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত আছে দেই, ইণ্ডিয়া আৰু নেপালৰ মাজত আছে লিপুলেখ লেক, ইণ্ডিয়া আৰু নেপালৰ মাজত। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোইং হিলছ ন'ন এজ এ ব্লু মাউণ্টেইন? তলৰ কোনটো পাহাৰক নীলা পৰ্বত বুলি জনা যায়? খাচী হিলছ, নীলগিৰি হিলছ, কাৰ্ডেমম হিলছ এণ্ড আন্নামালাই হিলছ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, নীলগিৰি হিলছ। এই নীলগিৰি হিলছ ক'ত আছে? তামিলনাডুত। কেতিয়াবা এনেকুৱা কুৱেশ্যনো আহিব পাৰে, ব্লু হিলছ আৰু ৰেড ৰিভাৰ বুলি কোনটো ৰাজ্যক জনা যায়? এইটো অসম হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 6, মনচুনৰাম ইজ লোকেটেড ইন হুইচ হিলছ অফ মেঘালয়? মেঘালয়ৰ কোনটো পাহাৰত মৌচিনৰাম অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে: খাচী, গাৰো, জয়ন্তীয়া, ডিফু। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, খাচী। আৰু মনচুনৰামতে পৃথিৱীৰ ভিতৰত চবতকৈ বেছি বৰষুণ হয়, ৱৰ্ল্ড হাইষ্ট ৰেইন। আমাৰ নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া? কোনটো আটাইতকৈ ডাঙৰ ভাৰতৰ ফ্ৰেছ ৱাটাৰ হ্ৰদ? চাৰিটা অপশ্যন দিয়া আছে: ভীমতাল লেক, উলাৰ লেক, লোকটাক লেক এণ্ড ভীমবান্ধ লেক। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, উলাৰ লেক। এইটো উলাৰ লেক ক'ত আছে? জম্মু কাশ্মীৰত আছে, জম্মু কাশ্মীৰত। আৰু এইটো ভীমবান্ধ লেক হ'ল ইণ্ডিয়াৰ ভিতৰত লাৰ্জেষ্ট লেক। এইটো হ'ল লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ, এইটো হ'ল ভীমবান্ধ হ'ল লাৰ্জেষ্ট লেক। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 8, হুৱেৰ ইজ দ্য বগলীঘাট ডেম লোকেটেড? বগলীঘাট বান্ধ ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে: গুজৰাট, জম্মু এণ্ড কাশ্মীৰ, হিমাচল প্ৰদেশ এণ্ড লাডাখ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, জম্মু এণ্ড কাশ্মীৰ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 9, ঘাগ্ৰা এণ্ড সোণ আৰ ট্ৰিবিউটাৰিজ অফ হুইচ ৰিভাৰ? ঘাগ্ৰা আৰু সোণ কোন নদীৰ উপনৈ? চাৰিটা অপশ্যন দিয়া আছে: ব্ৰহ্মপুত্ৰ, নৰ্মদা, গংগা, যমুনা। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, গংগা। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 10, দুধসাগৰ জলপ্ৰপাত ক'ত অৱস্থিত? হুৱেৰ আৰ দ্য দুধসাগৰ ৱাটাৰফলছ লোকেটেড? চাৰিটা অপশ্যন দিয়া আছে: গোৱা, হিমাচল প্ৰদেশ, ছিকিম, নাগালেণ্ড। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, গোৱা ইজ ৰাইট এনচাৰ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 11,
Which of the following rivers is popular known as a Dakshin Ganga? তলৰ কোনখন নদীক দক্ষিণ গংগা বুলি জনা যায়? চাৰিটা অপচন দিয়া আছে নৰ্মদা, গোদাবৰী, গংগা এণ্ড কৃষ্ণা। এই চাৰিটা অপচন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি গোদাবৰী। আৰু গোদাবৰী হৈছে সেকেন্ড লাৰ্জেষ্ট ৰিভাৰ অফ ইণ্ডিয়া। ফাৰ্ষ্ট ইজ গংগা, ফাৰ্ষ্ট গংগা, সেকেন্ড গোদাবৰী দেই। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 12, Which of the following river fall in Arabian Sea? তলৰ কোনখন নদী আৰব সাগৰত পৰে? চাৰিটা অপচন দিয়া আছে ব্ৰহ্মপুত্ৰ, গংগা, বৰাক, ইন্দাস। এই চাৰিটা অপচন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ইন্দাস। ব্ৰহ্মপুত্ৰ, গংগা, বৰাক এই তিনিটাই বে অফ বেংগলত পৰেগৈ আৰু ইন্দাস হৈছে ক'ত পৰে? আৰবিয়ান চিত। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 13, নেম দ্য নেশ্যনেল বাৰ্ড অফ ভূটান। ভূটানৰ জাতীয় চৰাইৰ নাম কি? চাৰিটা অপচন দিয়া আছে মেকপাই, পিকক, পেৰট এণ্ড ৰবিন। এই চাৰিটা অপচন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ৰবিন। আৰু অসমৰ কি হয়? দেওহা। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 14, Which two countries are connected by the Friendship Highway? ফ্ৰেণ্ডশ্বিপ হাইৱে কোন দুটা দেশক সংযোগ কৰিছে? চাৰিটা অপচন দিয়া আছে ইণ্ডিয়া, চাইনা, ইণ্ডিয়া পাকিস্তান, চাইনা পাকিস্তান এণ্ড চাইনা নেপাল। চাৰিটা অপচন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ইণ্ডিয়া চাইনা। চাইনা নেপাল, সৰি, অপচন নম্বৰ ডি চাইনা নেপাল। Question number 15, Which country in the world has the largest number of international border? বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা আছে বা কোনখন দেশে আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে? চাৰিটা অপচন দিয়া আছে ইণ্ডিয়া, পাকিস্তান, চাইনা এণ্ড USA। এই চাৰিটা অপচন ভিতৰত শুদ্ধ উত্তৰটো হ'ব চাইনা। চাইনাই মুঠ কিমানখন কৰে? 14খন কাণ্ট্ৰিৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। আৰু ইণ্ডিয়াই কিমানখন? এইটো শুদ্ধ উত্তৰটো চাইনা হ'ব। চাইনাই 14, ইণ্ডিয়াই 7 লেণ্ড বাউণ্ডাৰী এণ্ড 2 ৱাটাৰ বাউণ্ডাৰী, টোটেল 9। পাকিস্তানে 4টা লেণ্ড বাউণ্ডাৰী আৰু এটা ৱাটাৰ বাউণ্ডাৰী। USA কেইটা কৰে? 2টা কৰে। সবতকৈ বেছি চাইনাই কৰে ৱৰ্ল্ডত। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 16, দ্য ইণ্ডাছ ৱাটাৰ ট্ৰিটি ৱাজ চাইন বিটুইন ইণ্ডিয়া এণ্ড সিন্ধু জল সন্ধি ভাৰত আৰু কোন দেশৰ মাজত স্বাক্ষৰিত হৈছিল? চাৰিটা অপচন দিয়া আছে, অপচনকেইটা চাই লওক চাইনা, আফগানিস্তান, ভূটান এণ্ড পাকিস্তান। এই চাৰিটা অপচন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি পাকিস্তান। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 17, ইন হুইচ ইয়েৰ ৱাজ দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ এজ এ ৰিজাৰ্ভ ফৰেষ্ট? এই কুৱেশ্যনটো কেতিয়াবা আহিব পাৰে, কেতিয়া নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ হৈছিলে, কেতিয়া ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ হৈছিলে, কেতিয়া টাইগাৰ ৰিজাৰ্ভ ডিক্লেয়াৰ হৈছিলে, এই কথাটো ভালকৈ চাই ল'ব, গোটেইকেইটা ইম্পৰ্টেণ্ট। কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? চাৰিটা অপচন দিয়া আছে 1908, 1974, 1985 আৰু 2006। এই চাৰিটা অপচন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 1908। 1908ত এইটো কি ডিক্লেয়াৰ কৰা হৈছিলে? ৰিজাৰ্ভ ফৰেষ্ট। 1974ত কাজিৰঙাক নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছিলে আৰু 1985ত কাজিৰঙা আৰু মানসক ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হৈছিলে। আৰু 2006 চনত কি হৈছিলে? 2006 চনত হৈছিলে আপোনাৰ ইয়াক টাইগাৰ ৰিজাৰ্ভ ডিক্লেয়াৰ কৰা হৈছিলে। গোটেইকেইটা চন ইম্পৰ্টেণ্ট, আপোনালোকে লিখি থ'ব।
1908 আপোনাৰ ৰিজাৰ্ভ ফৰেষ্ট, 1974 নেশ্যনেল পাৰ্ক, 1985 ৱৰ্ল্ড হেৰিটেজ সাইট আৰু 2006 টাইগাৰ ৰিজাৰ্ভ, এইটো কাজিৰঙাৰ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 18, গিৰ নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন, গিৰ ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে, ৱেষ্ট বেংগল, গুজৰাট, নাগালেণ্ড এণ্ড বিহাৰ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, গুজৰাট। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 19, মিথুন ইজ এ ষ্টেট এনিমেল অফ হুইচ ষ্টেট, মিথুন কোন ৰাজ্যৰ ৰাজ্যিক জন্তু? চাৰিটা অপশ্যন দিয়া আছে, অৰুণাচল, নাগালেণ্ড, ছিকিম এণ্ড লাষ্ট ওৱান এ এণ্ড বি কাৰেক্ট। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, এ এণ্ড বি কাৰেক্ট। এ এণ্ড বি কাৰেক্ট, তাৰ মানে অৰুণাচল আৰু নাগালেণ্ড দুইটাৰে ৰাজ্যিক জন্তু হ'ল মিথুন। মিথুন গৰু প্ৰজাতিৰ এটা জন্তু। নেক্সট কুৱেশ্যন আৰু আজিৰ লাষ্ট কুৱেশ্যন, হুইচ নেশ্যনেল পাৰ্ক ফেমাছ ফৰ ডেন্সিং ডিয়েৰ, কোনখন ৰাষ্ট্ৰীয় উদ্যান ডান্সিং ডিয়েৰৰ বাবে বিখ্যাত? চাৰিটা অপশ্যন দিয়া আছে, নামদফা নেশ্যনেল পাৰ্ক, হেমিছ নেশ্যনেল পাৰ্ক, কেবুল লামজাও নেশ্যনেল পাৰ্ক আৰু বাল্মীকি নেশ্যনেল পাৰ্ক। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কেবুল লামজাও নেশ্যনেল পাৰ্ক। কেবুল, এইটো অপশ্যন নম্বৰ চি ইজ ৰাইট এনচাৰ। এইটো আপোনাৰ নামদফা নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত আপোনালোকে জানে? নামদফা হৈছে অৰুণাচল প্ৰদেশ। কেতিয়াবা সুধি দিব পাৰে আপোনালোকক, নামদফা ক'ত অৱস্থিত, অৰুণাচল প্ৰদেশ। আৰু কেবুল লামজাও নেশ্যনেল পাৰ্ক হৈছে একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্ক, ৱৰ্ল্ডৰ ভিতৰত ফ্লোটিং নেশ্যনেল পাৰ্ক। এইটো একদম ইম্পৰ্টেণ্ট। ক'ত আছে? এইটো আছে মণিপুৰত অৱস্থিত। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।